Hello students, এইটো ভিডিঅ'ত আমি আলোচনা কৰিম প্যাৰালেল প্লেট কেপাচিটৰৰ। তো বেসিক্যালি আমি প্যাৰালেল প্লেট কেপাচিটৰ এটাৰ আমি কেপাচিটেন্স উলিয়াম। আৰু এই ভিডিঅ'টোত আমি ধৰি লম যে প্লেট দুটাৰ মাজত একো নাই, প্লেট দুটাৰ মাজত এয়াৰ আছে। প্ৰেক্টিক্যালি প্লেট দুটাৰ মাজত ডাইলেক্ট্ৰিক থাকে, কিন্তু ইয়াতে আমি যদি ডাইলেক্ট্ৰিক নাথাকে সেই অৱস্থাত কেপাচিটেন্স কিমান হ'ব সেইটো উলিয়াম। সো আমি ধৰি লৈছো ওপৰৰ যেটো প্লেট আছে এটো পজিটিভলি চাৰ্জ কৰা হৈছে, মানে ইয়াতে তোমাৰ বেটাৰীৰ পজিটিভ টাৰ্মিনেল কানেক্ট হৈছে আৰু ইয়াতে নেগেটিভ টাৰ্মিনেল কানেক্ট হৈ আছে। গতিকে ওপৰৰটো পজিটিভলি চাৰ্জ হ'ব আৰু তলৰটো নেগেটিভলি চাৰ্জ হ'ব। প্লেট দুটাৰ মাজৰ সেপাৰেশন আমি ডি লৈছো আৰু আমি ধৰি লৈছো যে প্ৰতিটো প্লেটৰ সাৰফেস এৰিয়া ক্যাপিটাল এ, দুইটাৰ সাৰফেস এৰিয়া কিমান ক্যাপিটাল এ। আৰু ইয়াতে চার্জ ডেন্সিটি সিগমা, তেনেহলে তলৰটোতো চার্জ ডেন্সিটি কি হ'ব সিগমাই হ'ব, জাস্ট সাইনটো অপোজিট হ'ব। সারফেস চার্জ ডেন্সিটি আমি কিমান ধৰি লইলো সিগমা আৰু মাইনাস সিগমা। তেনেহলে প্লেটত ক্যাপাসিটৰৰ চার্জ কিমান হ'ব সিগমা ইনটু এ। আৰু প্ৰেক্টিক্যালি কি হয় ক্যাপাসিটৰৰ মাজৰ যেটো ডিসটেন্স সেই ডিসটেন্সটো বহুত সৰু হয়। তোমাৰ ক্যাপাসিটৰৰ প্লেটৰ তোমাৰ এৰিয়াৰ তুলনাত এই ডিসটেন্সটো বহুত কি হয় সৰু হয়। সো যদি ডিসটেন্সৰ স্কয়াৰ ইজ very less than area of the plate হয়, তেতিয়া আমি এই প্লেটটোক আমি ইনফাইনাইট প্লেট বুলি ধৰিব পাৰিম। তাৰ মানে ইনফাইনাইট প্লেটৰ ক্ষেত্ৰত আমাৰ যেটো ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশন আছিল হেটো আমি ইয়াতে কি কৰিব পাৰিম ইউজ কৰিব পাৰিম। তেনেহলে দুইটা প্লেটৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেশন কি হ'ব সিগমা বাই টুৱাইস এপসাইলন নট। কাৰণ আমি জানো ইনফাইনাইট প্লেন শীটৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ এইটো কি হয় এক্সপ্ৰেশন হয়। এতিয়া আমি প্ৰথমতে 1 2 আৰু 3 ৰিজনত আমি কি উলিয়াম ইলেক্ট্ৰিক ফিল্ড উলিয়াম। তো ৰিজন 1 ত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব সো এইটো প্লেটৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন উপৰ পিনে হ'ব আৰু তলৰ প্লেটৰ কাৰণে যেহেতু নেগেটিভলি চাৰ্জ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কি হ'ব তল পিনে হ'ব। তেনেহলে ইয়াতে টোটাল ফিল্ড কিমান হ'ব E প্লাস মাইনাস E মাইনাস। মাইনাস কিয় কৰিছো বিকজ ডাইৰেকশন কি হৈ আছে অপোজিট হৈ আছে। যেহেতু E প্লাস আৰু E মাইনাস দুইটাৰ ভ্যালু সিগমা বাই টুৱাইস এপসাইলন নট, সিগমা বাই টুৱাইস এপসাইলন নট মাইনাস সিগমা বাই টুৱাইস এপসাইলন নট, তো ইলেক্ট্ৰিক ফিল্ড কি হ'ব 0 হ'ব। তাৰ পিছত ৰিজন 2 যদি আমি উলিয়াব বিচাৰো, ৰিজন 2 মানে ইন বিটুইন দা প্লেটস। ইন বিটুইন দা প্লেট যদি আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াব বিচাৰো, প্ৰথমতে তুমি ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন চোৱা। এইটো প্লেটৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এই পিনে থাকিব আৰু তলৰ প্লেটৰ কাৰণেও ইলেক্ট্ৰিক ফিল্ড এই পিনে থাকিব। সো আমাৰ E প্লাস আৰু E মাইনাস দুইটা ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন কি হৈ আছে সেম হৈ আছে। গতিকে এটো তুমি কি লিখিব পাৰিবা E প্লাস প্লাস E মাইনাস, তাৰ মানে সিগমা বাই টুৱাইস এপসাইলন নট প্লাস সিগমা বাই টুৱাইস এপসাইলন নট, তাৰ মানে কিমান হ'ব সিগমা বাই এপসাইলন নট। এটোক আমি ইকুৱেশন 1 বুলি কওঁ। আৰু ৰিজন 3 ত ইলেক্ট্ৰিক ফিল্ডৰ কিমান হ'ব সোৱা। ৰিজন 3 ত কি হ'ব পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড এই পিনে হ'ব আৰু নেগেটিভ চাৰ্জৰ কাৰণে এই পিনে হ'ব। গতিকে E3 বুলি তুমি যদি ইয়াক কোৱা ইয়াৰ ভ্যালু কি আহিব 0 আহিব। হল। তো আমি ফাইনালি কি দেখা পালো যে প্লেট দুটাৰ মাজত এই পিনে এটা ইলেক্ট্ৰিক ফিল্ড আছে আৰু ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু হল সিগমা বাই এপসাইলন নট। তেনেহলে প্লেট দুটাৰ মাজত পটেনশিয়াল ডিফাৰেন্স কিমান হ'ব potential difference between the plates. আমি এটা ফৰ্মুলা জানো, মনত আছে না এটা ফৰ্মুলা আছিল E is equal to delta V divided by delta L। ইয়াৰ পৰা delta V মানে কি আছিল E into delta L। ইয়াতে delta V মানে আছিল potential difference। সো আমি potential difference ইয়াতে delta V ৰ জায়গাত আমি V ৰে বুজালো।
হয়নে পটেনশিয়েল ডিফাৰেন্স আমি যদি ভিৰে বুজাওঁ ডেল্টা ভিৰ জাগাত ভি বহিব আৰু ইয়াতেও ইলেক্ট্ৰিক ফিল্ড কি আছে ই আছে আৰু ডেল্টা এল মানে কি আছিল ডিস্টেন্স ইয়াতে এই দুটা প্লেটৰ মাজৰ ডিস্টেন্স আমি অলৰেডি কি ধৰি লৈছো ডি বুলি ধৰি লৈছো গতিকে ভি ইকুৱেল টু তুমি কি লিখিব পাৰিবা ই ইনটু ডি আৰু ইৰ ভ্যালু আমি অলৰেডি কিমান পাইছো ইকুৱেশ্যন 1 ৰ পৰা সিগমা বাই এপসাইলন নট গতিকে এটো তুমি এনেকৈ লিখিব পাৰিবা সিগমা বাই এপসাইলন নট ইনটু ডি তেনেহলে কেপাসিটেন্স কিমান হ'ব কেপাসিটেন্সৰ ফৰ্মুলা মনত আছে নে কেপাসিটেন্সৰ ফৰ্মুলা কি আছিল কিউ বাই ভি য'ত কিউ মানে আছিল প্লেটটোৰ ওপৰত থকা চাৰ্জ আৰু ভি মানে আছিল পটেনশিয়েল ডিফাৰেন্স সো আমি ইতিমধ্যে দেখা পাইছো আমি প্লেটত থকা চাৰ্জ কিমান আছিল সিগমা বাই এ ডিভাইডেড বাই পটেনশিয়েল ডিফাৰেন্স কিমান হ'ব সিগমা ডি ডিভাইডেড বাই এপসাইলন নট তো এপসাইলন আৰু এপসাইলন কেনসেল গৈ তো সৰি সিগমা আৰু সিগমা কেনসেল যাব এপসাইলন ওপৰত গুছি যাব গতিকে আমাৰ কেপাসিটেন্সৰ এক্সপ্ৰেছন কি আহিব এপসাইলন ইনটু এ ডিভাইডেড বাই ডি সো এটো আমাৰ হৈ যাব capacitance of a parallel plate capacitor when there is air between the plates এতিয়া আমি ক্যাপাসিটৰৰ দুটামান প্ৰবলেম কৰো প্ৰথম প্ৰবলেমটো সোৱা কি কৈছে প্ৰবলেমটোত কি কৈছে যে আমাক এটা ক্যাপাসিটৰ দিয়া আছে কিমান 20 মাইক্ৰোফেৰাডৰ তো আমাক কি কৈছে এক নম্বৰ কোৱেশ্চনটোত c ৰ ভ্যালু দিয়া আছে 20 মাইক্ৰোফেৰাড তাৰ পিছত কৈছে পটেনশিয়াল the capacitor is charged to potential 10 কিলোভোল্ট তাৰ মানে v দিয়া আছে কিমান দিয়া আছে 10 কিলোভোল্ট তো ইয়াৰ যদি তুমি এছাইত লিখিব বিচৰা কিমান হ'ব 10 into 10 to the power 3 তাৰ মানে 10 to the power 4 ভোল্ট আৰু এটুকু যদি এছাইত লৈ যোৱা কিমান হ'ব 20 into মাইক্ৰো থাকিলে কিমান মাল্টিপ্লাই হয় 10 to the power -6 ফেৰাড তো আমাক উলিয়াব দিছে ফাইন্ড দা চার্জ একুমুলেট অন ইচ প্লেট অফ দা ক্যাপাসিটর তার মানে আমাক কিউ উলিয়াব দিছে তো আমি কি জানো c ইকুয়াল টু কিউ বাই ভি তার মানে কিউ ইকুয়াল টু সিভি c এর ভ্যালু বহাই দিয়া -6 into 10 to the power 4 সো এটো কিমান আহি যাব 0.2 কুলম্ব সো এটো হ'ব আমাৰ এনসার এতিয়া আমি নেক্সট কুৱেশ্যনটো চাও সো ভিডিও পজ কৰি প্ৰথমতে কুৱেশ্যনটো লিখি লোৱা ওকে লিখি ললা এতিয়া সোৱা কুৱেশ্যনটোত কি কৈছে যে এ প্যাৰালেল প্লেট ক্যাপাসিটৰ হেজ প্লেটস অফ এৰিয়া 20 সেন্টিমিটার স্কয়ার তাৰ মানে আমাৰ এৰ ভ্যালু দিয়া আছে 20 সেন্টিমিটার স্কয়ার তাৰ পিছত কি কৈছে এন্ড সেপাৰেশন বিটুইন देम ইজ 1 মিলিমিটার ইহতৰ মাজৰ সেপাৰেশন দিয়া আছে 1 মিলিমিটার সো এছাইড যদি আমি কনভার্ট কৰো কিমান আহিব 200 into 10 to the power -4 মিটার স্কয়ার আৰু এটো আহিব 10 to the power -3 মিটার তাৰ পিছত কি কৈছে what potential difference will be developed if a charge of 1 nanocoulomb তো আমাক চার্জ যদি আমি 1 nanocoulomb দিও তার মানে 10 to the power -9 coulomb দিও আমাক দিছে কি potential difference কিমান হ'ব তো potential difference কিমান হ'ব সো প্ৰবলেমটো কেনেকৈ কৰিবা কিউ দিয়া আছে ভি দিয়া আছে কিউ দিয়া আছে ভি উলিয়াব দিছে তেনেহলে আমি এটো ফৰ্মুলা ইউজ কৰিব পাৰিম v = q / c কিন্তু এটো ফৰ্মুলা ইউজ কৰাৰ কাৰণে প্ৰথমতে আমাক কি উলিয়াই ল'ব লাগিব c উলিয়াই ল'ব লাগিব এতিয়া তুমি প্ৰবলেমটোত বিচৰা যে ইয়াতে আমি c উলিয়াব পৰা ইনফৰমেশন আমাৰ হাতত আছে নে নাই তো এটো প্যাৰালেল প্লেট ক্যাপাসিটৰ দিয়া আছে প্যাৰালেল প্লেট ক্যাপাসিটৰৰ কাৰণে c ৰ ফৰ্মুলা আছিল এপসাইলন ইনটু a ডিভাইডেড বাই d আৰু গুড নিউজটো হ'ল যে এই গুটেইখিনি ভ্যালু আমাক দিয়া আছে নাইবা আমি জানো তেনেহলে আমি কি কৰিম প্ৰবলেমটোত প্ৰথমতে আমি ক্যাপাসিটেন্স উলিয়াই লম এইটো ফৰ্মুলা ইউজ কৰি তো আমি এপসাইলন নটৰ ভ্যালু আমি জানো কিমান জানো 8.854 into 10 to the power -12 into a দিয়া আছে
200 into 10 to the power minus 4 so etu jodi ami 2 into likhibo bisaru ki hobo 10 er power minus 2 hoi jabo divided by d dia ase 10 to the power minus 3 so এইখিনি যদি ক্যালকুলেট কৰা answer আহিব 0.117 into 10 to the power minus 9 farad naiba 0.117 nano farad তেনেহলে ভোল্টেজ কিমান হ'ব q by c q আসলে কিমান 10 to the power minus 9 আৰু c আমি কিমান পালো 0.117 into 10 to the power minus 9 10 to the power minus 9 10 to the power minus 9 cancel যাব cancel গলে কিমান আহিব 1 divided by 0.117 এটো যদি ক্যালকুলেট কৰা ইয়াৰ ভ্যালু আহিব 5.65 ভোল্টেজ সো আমি এটা आंसर পালো কিমান 5.65 ভোল্ট এতিয়া নেক্সট কোৱেশ্চনটো আমাক কি কৈছে if the plate separation now increased by 2 millimeter তো আমি সেকেন্ড পার্টটো কৰিব ওলাইছো সেকেন্ড পার্টত কি কৈছে যে ডিসটেন্সটো আমি 2 মিলিমিটার কৰিছো আগতে কিমান আছিল 1 মিলিমিটার এতিয়া আমি কি কৰিছো 2 মিলিমিটার 2 মিলিমিটার মানে তুমি কি লিখিব পাৰিবা 2d তো ডিসটেন্স আমাৰ কি হৈ গল ডাবল হৈ গল সো ডিসটেন্স ডাবল কৰিলে খুদিছে যে এইবাৰ পটেনশিয়াল ডিফারেন্স কিমান হ'ব সোৱা আমাৰ আগতে ক্যাপাসিটেন্স কিমান আছিল পটেনশিয়াল ডিফারেন্স লিওয়ার কারণ আমাৰ যেহেতু ক্যাপাসিটেন্স লাগিব আগতে আমাৰ ক্যাপাসিটেন্স আছিল এপসাইলন a divided by d আৰু আমাৰ নতুন ক্যাপাসিটেন্স কিমান হ'ব এপসাইলন নট into a divided by d dash তাৰ মানে এপসাইলন নট a divided by twice d তাৰ মানে কি হৈ যাব c by 2 ক্যাপাসিটেন্স আগৰ কিমান হৈ যাব হাফ হৈ যাব তেনেহলে আমাৰ নতুন ভোল্টেজ কিমান হ'ব সো নতুন ভোল্টেজ হ'ব তোমাৰ q divided by c dash তাৰ মানে q divided by c by 2 তাৰ মানে 2q divided by c তাৰ মানে আকৌ q into c মানে কি আছিল v তাৰ মানে কি হ'ব 2v আৰু v ৰ ভ্যালু অলৰেডি কিমান পাইছা 5.65 সো 5.65 into 2 যদি কৰা কিমান আহিব 5.65 into 2 2 5 za 10 2 into 6 32 11.3 voltage so etu হৈ যাব আমাৰ आंसर so কোনোবাই যদি এই ভ্যালু বিলাক বহাই ক্যালকুলেশন কৰিব বিচৰা তথাপিও কৰি চাব পাৰা কিন্তু হেতু কি হ'ব আমাৰ অকমান টাইম কনজিউমিং হ'ব হয়নে যদি কোনোবাই এটো বুজি পোৱা নাই এটো বুজি পোৱাত প্ৰবলেম হৈছে তুমি d ডেছৰ ভ্যালু এটো ইকুৱেচনত বহাব পাৰা বহাই কিনে তুমি ক্যাপাসিটেন্স উলিওৱা তাৰ পিছত এই q by c ইকুৱেচনত তুমি নতুন ক্যাপাসিটেন্স বহাই কিনে কৰিলে এক্স্যাক্টলি কিমান পাবা 11.30 ভোল্টেজ পাবা তো লাস্ট ভিডিওতে আমি এটা কথা কৈছিলো যে 1 farad is a very big unit 1 farad এটা বহুত কি হয় ডাঙৰ ইউনিট হয় এতিয়া আমি কি কৰিম সেই বস্তুটো আমি চাম যে হসাকে 1 farad is a very big unit তাৰ কাৰণে আমি কি কৰিম তাৰ কাৰণে আমি এটা parallel plate capacitor বনাব বিচাৰিম so we want to make a parallel plate capacitor so capacitor টোৰ প্লেট দুটাৰ মাজৰ ডিসটেন্স আমি d equal to 1 cm লম আৰু আমি কম যে এই প্যারালাল প্লেট ক্যাপাসিটৰ টোৰ c কিমান 1 farad তাৰ মানে আমি 1 ফেৰাডৰ এটা প্যারালাল প্লেট ক্যাপাসিটৰ বনাব বিচাৰিম যত আমি d 1 cm লৈছো এতিয়া আমি উলিয়াব বিচাৰিম যে কিমান এৰিয়া হ'ব লাগিব তাৰ মানে কিমান ডাঙৰ হলে প্লেটটো কিমান ডাঙৰ হলে তাৰ ইউনিট কি হ'ব 1 farad হ'ব সো এটো আমি উলিয়াম তো আমি কি আমাৰ c কিমান দিয়া কি কিমান কৰিব বিচাৰিছো 1 farad আমি 1 ফেৰাডৰ এটা ক্যাপাসিটৰ বনাব বিচাৰিছো d আমি কিমান লৈছো 1 cm it makes sense 1 cm আমি দিব পাৰিম আৰু কি উলিয়াব বিচাৰিছো এৰিয়া ফৰ্মুলা আমি জানো c equal to epsilon naught a divided by d তেনেহলে ইয়াৰ পৰা a equal to কিমান হ'ব a equal to হ'ব c into d divided by epsilon naught
চিৰ ভেলু 1 ডিৰ ভেলু আমি 1 সেন্টিমিটাৰ লৈছোঁ তাৰ মানে 10 টু দি পাৱাৰ -2 মিটাৰ আৰু এপসাইলন নটৰ ভেলু আমি জানো 8.854 ইনটু 10 টু দি পাৱাৰ -12 এইখিনি যদি তুমি ক্যালকুলেট কৰা ইয়াৰ ভেলু আহিব অলমোস্ট ইকুৱেল টু 10 টু দি পাৱাৰ -9 মিটাৰ স্কয়াৰ 10 টু দি পাৱাৰ -9 একৰ পিছত 9টা শূন্য বহুত ডাঙৰ ইউনিট হয়নে সো তোমাৰ যদি তুমি 1 ফেৰাডৰ এটা কেপাচিটৰ বনাব বিচৰা তেনেহলে সেই কেপাচিটৰটো ৰেডিয়াই কিমান হ'ব 10 টু দি পাৱাৰ 9 মিটাৰ স্কয়াৰ ইমান ডাঙৰ হলেহে কি হ'ব তুমি এটো বনাব পাৰিবা তো এৰিয়া যদি ইমান ডাঙৰ এৰিয়া আমাক কি বুজাইছে 1 ফেৰাড ইজ এ ভেৰি বিগ ইউনিট